So finally আজি মই গুচি যাম। So ৰাতিপুৱা বুটৰ ভাজি আৰু ৰঙা চাহ একাপেৰে দিনটো আৰম্ভ কৰিলোঁ। এফালে মা দালি বনাই আছে, কিবা কিবি বনাই আছে আৰু সিহঁতেও খাব, ময়ো খাম। আমাৰ এই টিকিলিজনীৰ মনটো বেয়া হৈ আছে মই গুচি যাম বুলি, মুখত স্মাইল নাই। তথাপি মই কৈ আছিলোঁ হাঁহি দিয়া। এইফালে দেউতা মোক বুজাই আছে যে যাবি, ভালদৰে যাবি, আজি কি দৰকাৰ আছিলে যাবৰ কাৰণে, পিছতো যাব পাৰিলি হয়। কিন্তু টিকিলিজনীৰ মুড এতিয়া ভাল হোৱা নাই। চ' ৰাতিপুৱা গৰম গৰম দালি ভাত, কণী বইল আৰু বিলাহীৰ কিবা এটা আঞ্জা বনাইছিলে মাজু ভাইটি বোৱাৰী, সেইটোও খাই ল'লোঁ। ঘৰেদি কাৰ যাব মন যায়, কাৰোৰে যাব মন নাযায়, মোকতো একেবাৰে ভাল নালাগে। চ' সকলোৰে অলপ মুড অফ হৈ আছিলে। এনিৱেজ মই লাগেজ চাগেজ লৈ, আৰু মই যিমান বাৰে যাওঁ ঘৰৰ পৰা এটা প্লাণ্ট লৈ যাওঁ। মই বাহিৰত গছ লগাওঁ, মই গছ লগাব বহুতে ভাল পাওঁ। চ' মোৰ ট্ৰেইন আছিলে কামাখ্যা ষ্টেচনৰ পৰা, যোনটো আমাৰ কাৰণে ওলোটা হৈ যায়, বেলেগ ৰাস্তা দি যাব লাগে। চ' ওলাই গ'লোঁ উবেৰ বুক কৰি, উবেৰত বহি। তো লাহে লাহে গৈ থাকিলোঁ। ৱেডাৰটো অলপ ডাৱৰীয়া হৈ আছে, বৰষুণ আহিব চাগে। ইমানে ভাল আছিলে উবেৰৰ মানুহজন, ড্ৰাইভাৰজন, মানে বহুত ভাল লাগিছে, কথা পাতি পাতি গৈ থাকিলোঁ। চ' লাহে লাহে মই ষ্টেচনৰ ওচৰলৈ পালোঁ। গৈ পাই মই অকল গছখিনি চাই আছোঁ দেই, গছটো জীয়াই থাকিলে ভাল লাগে আৰু। তো ষ্টেচন পাই গ'লোঁ ফাইনেলি। মই ট্ৰেইনত বহি গ'লোঁ। ট্ৰেইনটো লগাই আছিলে 4 নম্বৰ প্লেটফৰ্মত। তো নিবু পানী অলপ খালোঁ, টায়াৰ্ড লাগি গৈছিলে, মানে ইমান দৌৰা দৌৰি ৰাতিপুৱাৰ পৰা। চ' লাহে লাহে ট্ৰেইনটো ষ্টাৰ্ট কৰিলোঁ অন টাইমত। কিন্তু ঘৰলৈ বহুত 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 মিছ কৰি আছিলোঁ। স্পেচিয়েলি মা দেউতা ইমান বয়স হৈ গৈছে, সিহঁতে এৰি যাব কাৰোৰে মন নালাগে। আৰু এই টিকলিজনী, তাইৰো মুডটো অফ হৈ আছিলে। চ' কৰিবলগীয়া একো নাই, মোৰ নিচিনা বহুত মানুহ বাহিৰত থাকে নিজৰ ঘৰ এৰি। চ' সেনেকৈ নিজকে সান্তনা দি আগুৱাই গ'লোঁ। আৰু অ'টছ বিস্কিট মই খাই ভাল পাওঁ, সেইটো খালোঁ, পানী খালোঁ, বহুত দেৰি পিছত মুড়ি খালোঁ। আৰু শিলিগুৰিৰ পৰাই সিহঁত ফেমিলিটো উঠিছিলে, ইমান মৰম লগা আছিলে দুজনে, ভগৱান মানে গোপালক লৈ উঠিছে। মোক দেখালে ইমান ভাল লাগিছে, মনটো শান্তি সঁচাকৈ। ইমান ইন'চেণ্ট, ইমান বেষ্ট কাপল বুলি ক'ব পাৰি, ইমান স্মাৰ্ট সিহঁত, বহুত ভাল লাগিলে। তো ফাইনেলি মই ষ্টেচন আহি পালোঁ। ষ্টেচন আহি ট'টো ধৰিলোঁ। আহি মই ঘৰত গৰম গৰম ভাত, মাছৰ চব্জি আৰু দালি দি পেট পূজা কৰিলোঁ। ভোকো লাগিছিলে। আগতে মই গা পা ধুই লৈছোঁ দেই, এনেই খাব বহি যোৱা নাই। চ' ফাইনেলি মই খাই ল'লোঁ, বহুত শান্তি পালোঁ। গোটেই দিনটো ভাত খোৱা নাছিলোঁ। আৰু খাই এতিয়া মই বিচনাতো গৈ আছোঁ, কিন্তু তাৰ আগতে মই অলপ দেখাই দিলোঁ আপোনালোকক, অলপ ভাগৰ লাগিছে। চ' গুড নাইট।